এটা সমান্তর প্রগতির কথা কৈছে 3 8 13 18 ডট 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 এই সমান্তর প্রগতিটো তার মানে 3 গৈ 8 লৈ বৃদ্ধি হৈছে 8 গৈ 13 হৈছে 13 টু কিমান হৈছে 18 হৈছে এনেকৈ গৈ গৈ কিমান নম্বৰ পদটো 78 হ'ব এই এপিটোৰ কিমান নম্বৰ পদটো 78 হ'ব প্ৰথম পদ 3 দ্বিতীয় পদ আছে তৃতীয় পদ আছে চতুৰ্থ পদ আছে এনেকৈ বাঢ়ি গৈ গৈ কিমান নম্বৰ পদটো 78 হ'ব এটো আমাক বিচাৰি উলাব দিছে আমি একদম সহজে লিখি দিম আমি লিখিম ধৰা হল আমি এনেকৈ লিখিম ধৰা হল এপিটোৰ এনতম পদটো 78 আমি ধৰি ললো কিমান নম্বৰ পদটো 78 হ'ব n নম্বৰ পদ nতম পদ ইয়াত কি দিয়া আছে আমি এনেকৈ লিখি লম ইয়াত অৰ্থাৎ এই অংকটোত প্ৰথম পদ দিয়া আছে যাক আমি a বুলি ধৰিম প্ৰথম পদ দিয়া আছে 3 কমন ডিফারেন্স আমি ধৰিম 8 ৰ পৰা 3 গলে 5 ওকে তাৰপিছত nতম পদ অৰ্থাৎ an nতম পদ মানে n কিমান 78 বুলি ধৰিম আৰু n ৰ ভ্যালু আমি উলিয়াম n লাগে তাৰমানে কিমান নম্বৰ পদটো 78 কিমান নম্বৰ আমি একে ফৰ্মুলা আমি ব্যৱহাৰ কৰিম আমি জানো যে আমি কি জানো a plus n minus 1 into b is equal to কিয়ান n এইটো হল আমাৰ সমান্তৰ প্ৰগতিৰ nতম পদৰ কি nতম পদ বিচাৰি উলিওৱাৰ ফৰ্মুলা ইয়াতে আমি ভ্যালু বিলাক বহাই দিম a কিমান এই অংকৰ a কিমান আছিল a আছিল 3 বহাই দিম n ৰ ভ্যালু আমি বিচাৰি উলাব লাগে n আমি নাজানোৱে d বহাই দিম d হল 5.5 দি দিলু আৰু nতম পদটো কিমান 78 আমি বহাই দিলু নেক্সট আমি দিস ইমপ্লাইজ দিম দি উঠি আমি কি কৰিম এই তিনিটো পক্ষান্তৰ কৰিম n - 1 * 5 তিনি এইফালে লৈ যাম তো তিনি এইফালে গলে মাইনাস হৈ কিমান হ'ব 75 হৈ যাব পক্ষান্তৰ কৰিব পাৰো তাৰ পিছত আমি আকৌ ইমপ্লাইজ দিম n - 1 ইয়াতে 5 কি হৈ আছে পূৰণ হৈ আছে এইটো যদি আমি এইফালে লৈ যাও কি হৈ যাব হৰণ হৈ যাব ডিভিজন হৈ যাব তো 75 ক যদি আমি 5 এৰে যদি আমি হৰণ দিও কি হ'ব কিমান বাৰ যাব 15 বাৰ 5 15 75 তো 15 হ'ব এইফালে ডাইৰেক্ট কৰিছো মানে দিগল হয় কাৰণে একদম শৰ্টকাট কৰা হৈছে তাৰ পিছত আমি যদি n ৰ লগত কি আছে এটা -1 এটা এইফালে আহিলে কি হ'ব +1 হ'ব গতিকে 16 হৈ যাব অৰ্থাৎ এই যে জি প্ৰগতিটো আমাক যি প্ৰশ্নটো সুধিছিল যে এটা প্ৰগতি আছিল 3, 8, 13, 18 এনে গৈ লাষ্টত কিমান 78 কেতিয়া হ'ব 16 নম্বৰত হ'ব এটো প্ৰথম পদ দ্বিতীয় পদ তৃতীয় পদ চতুৰ্থ পদ এনে গৈ 16 নম্বৰ পদটো কিমান হ'ব আমাৰ 78 হ'ব আমি গতিকে এইখিনি কথা লিখি দিম এতেকে এপিটোৰ 16তম পদটো হ'ব 78 এনেকৈ আমি উলিয়াব পাৰো মৰমৰ ছাত্ৰ-ছাত্ৰী সকল এবাৰ আমি কোৱেশ্চন নম্বৰ 5 লৈছো কৈছে তলৰ প্ৰতিটো সমান্তৰ প্ৰগতিৰ পদৰ সংখ্যা উলাব লাগে তো কি কৈছে আমাৰ এক নম্বৰত কি দিয়া আছে আমি হুবহু লিখি লৈছো বাৰু এপিটো হল 7, 13 19 ডট 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 205 এইটো এটা প্ৰগতি এই প্ৰগতিটোত আমি স্পষ্টকৈ লিখিব পাৰো ইয়াত আমি লিখিব পাৰো ইয়াত প্ৰথম পদ কি হ'ব 7 হ'ব ডিফারেন্স কমন ডিফারেন্স কি হ'ব 13 - 7 = কি হ'ব 6 হ'ব ওকে উলিয়াই দিলু একদম সোয়া ভালকে এনেকৈ 7 ৰ পৰা 13 ৰ পিছত কিমান 19 এনেকৈ বৃদ্ধি হৈ কিমান হৈছে 205 অৰ্থাৎ nতম পদটো কিমান nতম পদটো 205 প্ৰশ্ন হল যে ইয়াতে কিমান পদ আছে যেনেকৈ আমি ইয়াতে 4টা পদ দেখা পাইছো 7 13 19 ডট ডট এইবিলাকত নাই এনেকৈ বৃদ্ধি হৈ কিমান হৈছে 205 হৈছে ইয়াত টোটাল এই প্ৰগতিটো বৃদ্ধি হৈ 205 পৰ্যন্ত যাবলৈ হলে n ৰ ভ্যালু কিমানটা পদ হ'ব আমি এটো উলিয়াব লাগে n = what আমি লিখিম আমি জানো যে আমি একে ফৰ্মুলা ব্যৱহাৰ কৰিম a + n - 1 * d is equal to কিয়ান an এইটো এটা ফৰ্মুলা এই ফৰ্মুলাটো ব্যৱহাৰ কৰিলেই দিস ইমপ্লাইজ এৰ ভ্যালু কিমান 7 বহাই দিয়া প্লাস n ৰ ভ্যালু আমি নাজানো n যেনেকৈ আছে হেনকৈ থাকিব ইনটু d কিমান d আমি বহাই দিব পাৰো d ভ্যালু 6 is equal to an কিমান
n হল 205 বহাই দিলো তাৰ পিছত আমি এনেকে আমি অঙ্কটো সৰল কৰি যাম ইমপ্লাইজ দি দিলো তাৰ পিছত আমি n - 1 ইনটু কি 6 আমি এইখিনি ৰাখিলো এই হাত যদি আমি এইফালে পক্ষান্তৰ কৰো মাইনাস হ'ব 205 ৰ পৰা যদি হাত মাইনাস কৰো 198 হৈ যাব মই ডাইৰেক্ট মাইনাস দি দিছো নেক্সট আমি কি কৰিম দিস ইমপ্লাইজ দিম দিয়াৰ পিছত সোৱা কি কৰো n - 1 এই যে 6 টো কি হৈ আছে ইয়াৰ লগত পূৰণ হৈ আছে এইফালে গলি কি হ'ব হৰণ হ'ব ডিভিজনত দিব পাৰো এনেকে 198 ডিভাইডেড বাই কি 6 এইফালে আহিলে কি হ'ব হৰণ হৈ যাব এনেকে দি দিলো কিমান বাৰ যায় অকমান কাটাকাটি কৰি সোৱা এই যাব এই ইয়াত যাব 3 বাৰ 3 6 গুণ হতো 18 বাকি থাকিল 1 আকৌ 18 হল 18 আকৌ 6 যাব কেবাৰ 3 বাৰ 33 হৈ গলে এইফালে তাৰ পিছত আমি দিস ইমপ্লাইজ লিখিব পাৰো n - 1 ইকুৱেল টু মানে কি 33 হয় না 33 এইফালে তাৰ পিছত আমি লিখিব পাৰো n ইজ ইকুৱেল টু এইফালৰ মাইনাস এইফালে গলে প্লাস হ'ব 34 অৰ্থাৎ এই যে প্ৰগতিটো আমাক খুদিছিলে যে এই প্ৰগতিটোত কিমানটা পদ আছে হ্যাঁ কিমানটা পদ আছে এইটো প্ৰগতিত এই প্ৰগতিটোত কিমানটা পদ আছে 7 13 19 ডট 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 205 লৈ গৈ পাউতে কিমানটা পদ হ'ব আমি পালো 34টা পদ হ'ব এইটোই হল আমাৰ ইয়াৰ উত্তৰ এতেকে এপিটুত মোট কিমানটা পদ আছে 34টা পদ আছে একেদৰে সিমিলাৰলি আমি কি কৰিব পাৰো আমি নেক্সট যেটো কোৱেশ্চন 5 2 আমি হিটো কৰিব পাৰো সিমিলাৰলি আমি লব পাৰো এক্সাৰসাইজ 5.2 5 কিমান 2 আমি লব পাৰো এটা এপি দিয়া আছে কি এপি দিয়া আছে এপিটো মই লিখি লৈছো হবহু 8 15 18 সৰি 18 15 হাফ 13 ডট ডট দিছে গৈ একেবাৰে হেফৰ পদটো কৈছে কি 47 আপ টু -47 এই প্ৰগতিটো চোৱা ইয়াৰ প্ৰত্যেকটো পদ 18 কমি কিমান হৈছে 15 হাফ হৈছে 15 হাফ আকৌ কমি কিমান হৈছে 13 হৈছে 13 কমি কিমান হৈছে 47 এনে কৈ যে কমি কমি গৈ আছে -14 লৈ ইয়াতে মোট পদ কিমান আছে পদৰ সংখ্যা এইটো আমি ফাইন্ড আউট কৰিব লাগে পদৰ সংখ্যা কিমান এইটো আমাক খুদিছে যে এই এপিটোৰ -47 লৈ গৈ পাউতে পদ কিমান হ'ব আমি একদম সহজে আমি লিখি দিম ইয়াত আমি লিখিম ইয়াত জি দিয়া আছে প্ৰথম পদ দিয়া আছে আমি প্ৰথম পদ লিখিলাম 18 দিয়া আছে লিখিলো কমন ডিফাৰেন্স লিখিম কমন ডিফাৰেন্স আমি ইয়াৰ পৰা এটো মাইনাস কৰি দিম নাইবা ইয়াৰ পৰা এখিনি মাইনাস কৰি দিম হৈ যাব 15 হাফ minus 18 আমি মাইনাস কৰি দিও 15 হাফ মানে এনেকা হ'ব 15 দুগুণ 30 একে 31 minus 18 আমি লহাগু লৈ লম 2 দুইতে একবাৰ 1 31 গুণ 31 minus 1 যাব দুইবাৰ হয়নে 2 18 গুণ কিমান 36 দি দিলু তো 31 ৰ পৰা 36 গলে কিমান -5 ডিভাইডেড বাই কি 2 এইটো হল আমাৰ কমন ডিফাৰেন্স তাৰ পিছত আপ টু nতম পদ nth টার্ম কিমান আপ টু nতম পদ কিমান আছে মাইনাস কিমান 47 এতিয়া আমি কি ফাইন্ড আউট কৰিব লাগে দা ভ্যালু অফ n আমি উলাব লাগে n ৰ ভ্যালু অৰ্থাৎ কিমানটা পদ আছে পদৰ সংখ্যা এটা লিখি দিব পাৰা কিহৰ সংখ্যা পদৰ সংখ্যা n আমি উলাব লাগে পদৰ সংখ্যা উলাব লাগে বাস আমি সেম কি কৰিম আগৰ আমি যি সূত্ৰ এপ্লাই কৰিছো সেই সূত্ৰটো আমি ইয়াতে বহাই দি দিম কি হ'ব আমি জানো যে উই নো ডেট আমি জানো যে কি জানো a plus n minus 1 whole into d equal to kn n এটো আমি জানো এই ফর্মুলা ব্যবহার কৰিলে দেখোন ওলাই যায় সব a কিমান 18 বহাই দিলো 18 plus n ৰ ভ্যালু আমি না জানো -1 into d আমি জানো তো d কিমান d হৈছে -5 by কি 2 দি দিলু is equal to n মানে কিমান -47 দি দিলো এনেকে তাৰ পিছত চোৱা কি হ'ব ইমপ্লাইজ দিয়া n minus 1 into -5 by কি 2 এই 18 টো পক্ষান্তৰ কৰা হেতু সাইডে লৈ যোৱা তো মাইনাস হ'ব তেতিয়া হলে -47 আৰু ইটো তো যাব -18 দুইটা প্লাস কৰি দিয়া কিমান হ'ব দুইটা একলগ কৰি দিয়া 15 ৰ 5 7 ৰ কিমান 1 5 1 65 মাইনাস গৈ হ'ব 65 হয়নে -65 নেক্সট কি কৰিম আমি আকৌ ইমপ্লাইজ দিম n - 1 দি দিলু এই যে এই পোরশনটো এবাৰ আমি পক্ষান্তৰ কৰিম এটা এটাকে আমি সব পক্ষান্তৰ কৰি আছো ভালকে চালে গম পাবা এটা এটাকে আমি গোটেই পার্ট বিলাক আমি এইফালে লৈ আছো এবাৰ এই ফালটো লৈ লম চাবা ইয়াতে আছে কিমান মাইনাস কিমান 65 নহয় জানো
এইটো পূৰণ হৈ আছে না এইটো এইফালে গ'লে আমি এই পাৰ্টটো উল্টাই লিখিব লাগিব কি লিখিব লাগিব উল্টাই কি কেনেকৈ লিখিব লাগিব ইয়াত আছে -5/2 ইয়াত আহিলে হ'ব -2/-5 এনেকৈ দি দিব পাৰোঁ ৰিভাৰ্ছ প্ৰতিক্ৰমটো লিখিব লাগিব এইফালে গ'লে প্ৰতিক্ৰম লিখিব লাগিব তাৰপিছত মাইনাছ মাইনাছ কেঞ্চেলে যাব গৈ 5 যাব 65 ভিতৰত 13 বাৰ ৰাইট 13 বাৰ হৈ গ'ল এতিয়া কি থাকিল n - 1 ইজ ইকুৱেল টু 13 দুগুণ কিমান 26 হয়নে এটাকে n ৰ ভ্যালু কিমান হ'ব ইয়াকো গৈ ইফালে যোগ হ'ব 27 হৈ যাব গতিকে এই পথটোত এই সমান্তৰ প্ৰগতিটোত 18 15.5 13 এনেকৈ কমি চোৱা ভালকৈ চোৱা কমি আছে প্ৰত্যেকবাৰতে কমি আছে কমি গৈ -47 পাওঁতে ইয়াৰ মাজত কিমানটা পদ থাকিব টোটেল 27টা পদ থাকিব এতেকে নিৰ্ণয় পদৰ সংখ্যা এতেকে এপিটোৰ কিহৰ সংখ্যা পদৰ সংখ্যা 27 পদৰ সংখ্যা কিমান হ'ল 27 হৈ গ'ল গতিকে অংকবিলাক একদম সহজ কোনো অংক এই সমান্তৰ প্ৰগতিৰ এটা অংক কিন্তু কি নহয় টান নহয় কিয় টান নহয় সমান্তৰ প্ৰগতিত আমি যিকোনো অংক এইফালে চোৱা সমান্তৰ প্ৰগতিত আমি যেটো প্ৰথম ফৰ্মুলা পাইছো a + n - 1 হল ইনটু d ইজ ইকুৱেল টু কিন n ইয়াতে অজ্ঞাত ৰাশি কেইটা আছে চাৰিটা অজ্ঞাত ৰাশি আছে এটা হল অজ্ঞাত ৰাশি a এটা অজ্ঞাত ৰাশি n এটা অজ্ঞাত ৰাশি d এটা অজ্ঞাত ৰাশি n এটা অজ্ঞাত ৰাশি তেতিয়াহলে নজনা ৰাশি আননোন কোয়ান্টিটি আমাৰ কেইটা আছে চাৰিটা আছে এই চাৰিটাৰ ভিতৰত যিকোনো তিনটা যদি আমি দিয়া থাকে আমাক যিকোনো তিনিটা a যদি দিয়া থাকে n যদি দিয়া থাকে d যদি দিয়া থাকে আমি কি ওলাব পাৰো a n ওলাব পাৰো কি ওলাব পাৰো a n ওলাব পাৰো আকৌ যদি a যদি দিয়া থাকে n যদি দিয়া থাকে a n যদি দিয়া থাকে তে বাকি কি থাকিল d আমি d ওলাব পাৰো কি ওলাব পাৰো d আমি ওলাব পাৰো ফৰ্মুলা এটাই ফৰ্মুলা আকৌ যদি এইবাৰ যদি আমাক যদি কি দিয়া থাকে চোৱা যদি আমাক an দিয়া থাকে a দিয়া থাকে d দিয়া থাকে আমি কি ওলাব পাৰো পদৰ সংখ্যা ওলাব পাৰো মোটামুটি সমান্তৰ প্ৰগতিৰ নিচিনা সহজ চেপ্টাৰ গণিতত নাই তো বুজি পাব লাগিব প্ৰথমতে যে সমান্তৰ প্ৰগতি আসলতে কি তো এইখিনি বুজি পাবলৈ আমি ইয়াৰ আগতে এটা ইন্ট্ৰোডাকশন কি বনাইছো ভিডিও বনাইছো সেই ভিডিওটো প্ৰথম তুমি চাব লাগিব মোৰ এই চেনেলতে আছে প্লেলিষ্টত গৈ ইন্ট্ৰোডাকশন টু arithmetic progression বা সমান্তৰ প্ৰগতিৰ অৱতাৰণা বা পৰিচয় সেই ভিডিওটো প্ৰথমতে চাই লবা লোৱাৰ পিছত চাবা যে আমি এই অংকবিলাক কেনেকৈ কৰিব পাৰো নেক্সট আমি ইয়াৰ পিছত আমি আৰু এটা অংক ধৰিম চোৱা এইবাৰ অংকত অলপ কি কৰিছে অলপ টেকনিক লগাই দিছে মানে প্ৰত্যেকটো অংকই তোমাৰ এনেকুৱা লাগিব যে অংক কি জানি একে ন অলপ কি আছে ডিফাৰেন্স আছে প্ৰত্যেক অংকতে কি আছে অকমান ডিফাৰেন্স আছে কোনবা অংকত তোমাক বিচাৰি ওলাব দিছে n পদৰ সংখ্যা কোনবা এটা অংকত তোমাক দিছে ডিফাৰেন্স কমন ডিফাৰেন্স কি নাইবা কোনবা এটা অংকত দিয়া থাকিব যে n তম পদটো কি তো সেই ধৰণৰ থাকিব অকমান কি আছে ডিফাৰেন্স আছে সেইখিনি আমি জানিব লাগিব এইবাৰ কি কৈছে 6 নম্বৰত কৈছে যে এটা সমান্তৰ প্ৰগতি প্ৰথম পদ 11 দ্বিতীয় পদ 8 তৃতীয় পদ 5 তাৰ পিছত কিমান 2 ভালকৈ লক্ষ্য কৰা যে এইটো এটা সমান্তৰ প্ৰগতি কৈছে এই সমান্তৰ প্ৰগতি ডট দিলো এটা এটা সমান্তৰ প্ৰগতি কমি আছে ন 8 ৰ পৰা 11 ৰ পৰা কিমান হৈছে 8 হৈছে 8 ৰ পিছত কিমান হৈছে কমি 5 হৈছে 5 ৰ পিছত কিমান হৈছে 2 হৈছে এটো আমি দেখি আছো যে এটো কি হৈ আছে কমি গৈ আছে লাহে কি হৈ আছে কমি গৈ আছে এনেকৈ কমি গৈ থাকুতে কৈছে যে এই প্ৰগতিটোৰ কোনো এটা পদ এই প্ৰগতিটোৰ কোনোবা এটা পদ কি হ'ব নেকি -150 হ'ব নেকি এইটো প্ৰগতিটোৰ কোনোবা এটা পদ -150 হ'ব নেকি আমাক কোৱেশ্চন সুধিছে গতিকে আমি আগতে ইতিমধ্যে যি অংকবিলাক কৰিলো তাতকে অলপ ডিফাৰেন্স আছে আমি কি কম আমি কম ইয়েস যে -150 এই প্ৰগতিটোৰ n তম পদ আমি এনেকৈ ধৰি লম সব আমি কেনেকৈ অংকটো কৰো আমি লিখিম ধৰা হল উক্ত বা প্ৰদত্ত প্ৰগতিটোৰ n তম পদটো -150 আমি প্ৰথমতে ধৰি লৈছো কিমান নম্বৰ পদ ধৰি লৈছো n তম পদ আমাক সুধিছে যে এইটো প্ৰগতিৰ এই যে প্ৰগতিটো দেখি পাইছা এই প্ৰগতিটোৰ কোনোবা এটা পদ -150 হ'ব নেকি তোমাক সুধিছে আমি কিন্তু ডিনাই কৰা নাই আমি অস্বীকাৰ কৰা নাই আমি প্ৰথমতে কি কৰিছো ধৰি লৈছো যে হয় ধৰা হোক যে কি n তম পদটো কিমান -150 এতেকে আমি কি লিখিম ইয়াত চাবা ইয়াত যি দিয়া আছে আমি এইবিলাক লিখি লম
সব লিখি ল'ম প্ৰথম পদ কি দ্বিতীয় পদ কি এইবিলাক সব লিখি ল'ম ইয়াত এনেকৈ লিখি লোৱা প্ৰথম পদ কিমান 11 হ'ব কমন ডিফাৰেন্সটো লিখি লোৱা ইয়াৰ পৰা এইখিনি পেলাই মাইনাছ কৰি লোৱা 8 পৰা 11 গুচি গ'লে -3 হ'ব আৰু এনতম পদটো মই কি ধৰিলো অলৰেডি এনতম পদ মানে কি এনতম পদটো মই অলৰেডি ধৰিলো 100 -150 এটাকে n ইজ ইকুৱেল টু হোৱাট এইটো আমাৰ ফৰ্মুলা এতিয়া আমি সেই একে ফৰ্মুলা ব্যৱহাৰ কৰিম কি ফৰ্মুলা a + n - 1 whole into d is equal to n মানে সমান্তৰ প্ৰগতিৰ গোটেই চেপ্টাৰটো মাত্ৰ 2-3টাহে কি আছে সূত্ৰ আছে মাত্ৰ 2টা বা 3টা সূত্ৰ আছে ইয়াতকে বেছি সূত্ৰ নাই এতিয়া চোৱা একেটা সূত্ৰৰে যে কিমান অংক আমি কৰিম তাৰ কোনো হিচাপ নাই এইটোৱে সূত্ৰ ইয়াতে চোৱাচোন কি দিয়া আছে a দিয়া আছে ওকে d দিয়া আছে d দিয়া ৰাইট চিন দি দিলো a n ও দিয়া আছে এতিয়া কাৰ ভ্যালু ওলাব লাগে n ৰ ভ্যালু ওলাব লাগে মইতো কৈছোৱে যে এই সূত্ৰটোত 4টা কি আছে অজ্ঞাত ৰাশি আছে 4টা অজ্ঞাত ৰাশিৰ যিকোনো 3টা ৰাশি দিয়া থাকিলে আমি বাকি চতুৰ্থটো আমি উলিয়াব পাৰো তে আমি এইটোতে আমি বহাই দিয়াৰ পিছত কি হ'ব চাই থাকা আমি জানো যে a + n - 1 whole into d is equal to কি n এখিনি আমি ইমপ্লাইজ দিলো d a কিমান 11 বহাই দিলো n ৰ ভ্যালু না জানো নি দিও d কিমান d হল -3 দি দিলো ডট দি a n কিমান হ'ব -150 দি দিলো ওকে নেক্সট এই পোরশনটো আমি প্ৰথমতে আমি গোটেইখিনি পক্ষান্তৰ কৰিম এটা এটাকে কৰিম একেবাৰে কৰিলে ভুল হৈ যাব n - 1 * -d লিখি দিলো এটো কি d ভ্যালুটো দি দিলো তবে এই 11 টো ইফালে আহিব 11 ইফালে আহিলে কি হ'ব 150 টো আছে ইউ টো মাইনাসে আহিব আহি যোগ হৈ হ'ব 161 এনেকুৱা এটা হেৰি অংক ওলাব তাৰ পিছত আমি নেক্সট আকৌ ইমপ্লাই দিম দি উঠি কি কৰিম n - 1 এই বস্তুখিনি কি কৰিম আমি পক্ষান্তৰ কৰি দিম এইফালে আহিলে হ'ব তোমাৰ 161 ডিভাইডেড বাই -3 আহি গ'ল বাৰু মাইনাস কাটি দিলো এতিয়া 3 ইয়াৰ ভিতৰত যায় নেকি ভালকে চোৱা 3 তো একদম গোটা হিচাপত না যায় না দশমিকত গুচি যাব 3 কিমান বাৰ যায় 3 যদি আমি খুব যদি কষ্ট কৰো তেতিয়া হলে এটা ৰিজাল্ট ওলাব 3 যাব 5 বাৰ 3 5 গুণ 15 থাকিল কিমান 11 যাব 3 কিমান বাৰ 3 বাৰ 3 গুণ কিমান 9 ভিতৰত কি বাচিব তোমাৰ 2 বাচিব 20 হ'ব 20 ভিতৰত 6 বাৰ এনেকৈ গৈ থাকিব লাষ্টত গৈ এনেকুৱা এটা কিবা সামথিং ভ্যালু এটা ওলালে ধৰি লোৱা তাৰ পিছত নেক্সট আমি যেতিয়া আকৌ কি কৰিম ইমপ্লাই দিম দি উঠি আমি পাম n is equal to এইটো আকৌ 1 টো ইফালে যাব না প্লাস হ'ব এই 1 ইফালে গলে প্লাস হ'ব তেতিয়া হলে প্লাস হলে হ'ব মোটামুটি 54.67 ডট এনেকুৱা কিবা এটা ওলাব আচ্ছা এতিয়া n মানে কি একচুয়ালি n মানে কি এটো আমি বুজি ল'ব লাগিব n হল পদৰ সংখ্যা যিকোনো এটা বস্তুৰ সংখ্যা এইটো যদি ইয়াৰ মানটো যদি স্বাভাৱিক নহয় তেতিয়া হলে তো তেনেকুৱা কথা নহয় মই উদাহৰণ স্বৰূপে মই যদি কও আজি ক্লাছত কিমান জন ছাত্ৰ আছে তোমালোকে উত্তৰ দিবা যে 15 জন আছে নাইবা 25 জন আছে নাইবা 30 জন আছে তোমালোকে এনেকুৱা উত্তৰ দিবা নেকি যে 30.5 এনেকুৱা উত্তৰটো কেতিয়াও নাহে 30.5 জন ছাত্ৰ আছে এইটো উত্তৰ আহিব নেকি কেতিয়াও নাহে মই যদি কও ডেস্ক বেঞ্চ কিমান আছে তোমালোকে উত্তৰ দিবা 15 জোৰ আছে নাইবা 10 জোৰা আছে হেনেকুৱা উত্তৰহে আহিব গতিকে যেহেতু সমান্তৰ প্ৰগতিৰ পদৰ সংখ্যাৰ ভ্যালুটো কি ওলাইছে 54 পয়েন্ট এইটো গতিকে এই ভ্যালুটো কি নহয় গ্ৰহণযোগ্য নহয় এইটো অবৈধ এইটো কি অবৈধ মান ই ইয়াতে কমাটি লিখিব পাৰা ই অগ্ৰহণ কি যোগ্য এই ভ্যালুটো গ্ৰহণযোগ্য নহয় n ৰ ভ্যালু হ'ব লাগিলে গোটা সংখ্যা হ'ব লাগিব n ৰ ভ্যালু স্বাভাৱিক হ'ব লাগিব 54 হলে ভাল আছিল 53 হোক 54 হোক 55 হোক 50 হোক কিন্তু পয়েন্ট সামথিং এনেকুৱা ভ্যালু এটো কিন্তু স্বাভাৱিক ভ্যালু নহয় গোটা সংখ্যা নহয় গতিকে সেই কাৰণে আমি লিখিছো ই গ্ৰহণযোগ্য নহয় অৰ্থাৎ যদি আমি এই 150 টোক যদি আমি কি ধৰো 150 টোক যদি এই এপিৰ এটা পদ ধৰি লও তেতিয়া হলে n ৰ ভ্যালু কি হয় অস্বাভাৱিক হয় গতিকে ই কি নহয় গ্ৰহণযোগ্য নহয় অৰ্থাৎ আমি লিখিব পাৰো যে -150 প্ৰদত্ত এপিটোৰ কোনো এটা পদ হ'ব নোৱাৰে কোনো এটা কি হ'ব নোৱাৰে পদ হ'ব নোৱাৰে
কোনো এটা কি হ'ব নোৱাৰে পদ হ'ব নোৱাৰে মৰমৰ ছাত্ৰ ছাত্ৰীসকল মই অংকত যদিও এক্সপাৰ্ট কিন্তু মই টেকনিকেল ছাইডত মানে এডিটিঙে হওক এইবিলাকত কিন্তু মই কি নহয় এক্সপাৰ্ট নহয় গতিকে মোৰ ভিডিঅ'বিলাক যদি ভাল লাগে তেতিয়াহ'লে তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু যদি ফেচবুকত চাই আছে তেতিয়াহ'লে ফেচবুক পেজটো ফ'ল' কৰি ৰাখিবা ধন্যবাদ